যোৰহাটৰ চাহ বৰ্ডৰ কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্ণা কাৰ্যসূচী। ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰাপ্যৰ দাবীত কঁপাই তুলিলে চাহ বৰ্ডৰ কাৰ্যালয়। চাহপাতৰ মূল্য শীঘ্ৰে বৃদ্ধি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান। ক্ষুদ্ৰ চাহ খেতিয়কৰ ধৰ্ণা কাৰ্যসূচীৰ দাবীসমূহ হ'ল কেঁচা চাহপাতৰ MSP অতি শীঘ্ৰেই নিৰ্ধাৰণ কৰা, MSP নোপোৱা পৰ্যন্ত MBP কঠোৰভাৱে বলবৎ কৰা, মুক্ত বাণিজ্যৰ নামত বহিৰাজ্যৰ পৰা কম মূল্যৰ পকাপাত আমদানি বন্ধ কৰা, গুণগত মানৰ চাহ উৎপাদন আৰু বহিৰাজ্যৰ পৰা অহা কেঁচা চাহপাত নিয়ন্ত্ৰণৰ বাবে NOCৰ পূৰ্বৰ ব্যৱস্থাক চৰকাৰী অধিসূচনা হিচাপে প্ৰদান কৰা, DGLMPCয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰা, কলঘৰসমূহৰ খেয়াল সূচীমতে দৰ নিৰ্ধাৰণ আৰু গুণগত মান নিৰূপণৰ নিয়ম বন্ধ কৰা, লগতে অবৈজ্ঞানিক নিয়ম বন্ধ কৰাৰ দাবী কৰে ক্ষুদ্ৰ চাহ খেতিয়কে। অসমত যিসকল পুঁজিপতি আছে, আমাৰ থলুৱা পুঁজিপতি কম আছে। গতিকে আমি দেখা পাইছোঁ যে যিসকল আমাৰ পুঁজিপতি আছে তেখেতলোকে অসমীয়া যিসকল যুৱকে আমাৰ কৃষি কৰ্মত নিয়োজিত হৈ এটা শান্ত পৰিৱেশত জীয়াই আছে তেখেতলোকক বাৰে বাৰে জোকাৰি থাকিবলৈ লৈছে। আমি কৈছোঁ যে আমাক এটা ন্যূনতম মূল্য দিয়ক, য'ত নেকি আপোনালোকৰ বিক্ৰী কৰি যিটো লাভাংশটো ৰাখি আমি যিটো পাম সেইটোকে দিয়কচোন আপোনালোকে। কিন্তু তেখেতলোকে আপোনাৰ অকশ্যনৰ গইনা লৈ, লিলামৰ গইনা লৈ প্ৰত্যেক দিনাই চাহপাতৰ মূল্য কমাবলৈ ধৰিছে। এতিয়া 1 কেজি কেঁচা পাতৰ উৎপাদনী ব্যয় হয় 22 টকাৰ পৰা 24 টকাৰ ভিতৰত, কিন্তু তেখেতলোকে আমাক প্ৰদান কৰিছে 16 টকাৰ পৰা 20 টকাৰ ভিতৰত। গতিকে যিজন উদ্যোগপতিৰ এজোপাও চাহ গছ নাই তেখেতে চাহৰ কি মৰম বুজিব, তেখেতে কেৱল পইচাৰ মৰমটোহে বুজিব। গতিকে আমি অনুৰোধ জনাইছোঁ বা আমি টি বৰ্ডকো অনুৰোধ জনাইছোঁ যে আমাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধু, নিবনুৱা যুৱক যুৱতী আমাৰ এই কৃষি কৰ্মত জড়িত হৈ আছে, তেখেতলোকে এটা সংস্থাপন লৈছে আৰু জীৱন আৰু জীৱিকাৰ প্ৰশ্ন আহি পৰিছে। গতিকে মই তেখেতলোকক জোকাই নল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দেখা পাইছোঁ যে আমাৰ লগত প্ৰায় ক্ষুদ্ৰ চাহ খেতিয়ক যোৰহাট জিলাত প্ৰায় 25,000 মান ক্ষুদ্ৰ চাহ খেতিয়ক আছে। আনুষংগিকভাৱে ইয়াৰ লগত জড়িত প্ৰায় 5 লাখ কৰ্মী আছে, গাড়ীয়ে হওক বা বিভিন্ন ধৰণৰ কাম কৰা ব্যক্তিয়ে হওক। গতিকে আমি এটা সংস্থাপন দিছোঁ। গতিকে অসম চৰকাৰক আমি সকাহ দিছোঁ বা আমি সমাজক সকাহ দিছোঁ। আৰু মই আপোনালোকৰ মিডিয়াৰ যোগে এটা কথা ক'বলৈ বিচাৰিছোঁ যে কোন খেতিয়কে আজি উৎপাদনৰ পৰা 2 পইচা প্ৰশাসনক দান কৰে, কিন্তু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতি কেজি উৎপাদিত কেঁচা পাতৰ পৰা 2 পইচা জিলা প্ৰশাসনক প্ৰদান কৰে যে জিলাখনৰ উন্নয়নৰ কাৰণে। গতিকে এইটো আমি আক্ষেপ প্ৰকাশ কৰিছোঁ যে অন্ততঃ যিসকল ব্যক্তিয়ে নিৰলে এটা কৃষি কৰ্মত জড়িত হৈ আছে তেখেতলোকক অকণমান শ্ৰদ্ধা কৰা প্ৰয়োজন। আমাৰ যোৰহাট ডিষ্ট্ৰিক্টখন ঠাণ্ডা কৰিম বুলি কৈছে, কোনোবা বাহিৰৰ কোনোবা এখন ষ্টেট ঠাণ্ডা কৰি আহিছে, আমি নাজানো কাক ঠাণ্ডা কৰিছে, কিন্তু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টখন ঠাণ্ডা কৰিম তেনেকৈ কৰিছে। কিন্তু সেইটো বৰ আমাৰ কাৰণে এটা চিন্তনীয় বিষয়। গতিকে আমি সেইটো প্ৰথমে আমি ঠাণ্ডা কৰি ল'ম। কিয় তেওঁক আমি প্ৰথমে কিয় আমাক সেইষাৰ কথা ক'বলগীয়া হৈছে? তেওঁ বাহিৰত কি কৰিছে আমাৰ লুকআউট নহয়, কিন্তু আমাৰ যোৰহাটৰ মানুহক কিয় ঠাণ্ডা কৰিম বুলি কৈছে সেইটো আমাৰ এটা সন্থাক আৰু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সেইটো আমি অতিকে দুখ পাইছোঁ। সেইটোতো এতিয়ালৈকে গম পোৱা নাই, এইটো উজ্জ্বল হৈ আছে। যিদিনাখন আমি গম পাম সেইদিনাখন আমি আৰু উগ্ৰ হৈ যাম। এই আমাৰ খুব কম মানুহ, আমাৰ কমেও 50-1 লাখ মানুহ আছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক, আমি কাকো ডিষ্টাৰ্ব নাই কৰা। কিন্তু এতিয়া আমি যদি তেখেতে মিডিয়াৰ যোগে তেখেতে গম পাইছে নিশ্চয়, যি কৈছে তেখেতে মিডিয়া আপোনালোকৰ জৰিয়তে তেখেতে নিশ্চয় গম পাইছে। ঠিক আছে, তেখেতে নিজে সাৱধান হ'ব এতিয়া। যোৰহাটৰ পৰা গৌৰী শংকৰ ভৰালী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।